আজি বিশেষকৈ উচ্ছেদ সম্পৰ্কীয় বা পৰৱৰ্তী আমাৰ ৰাইজৰ বিশেষকৈ ৰাজনৈতিকভাৱে কৰণীয় ব্যক্তিগতভাৱে কৰণীয় দুটামান কথা আলোচনা কৰিম। উচ্ছেদ সম্পৰ্কে বিভিন্ন ধৰণৰ ভুল তথ্য বিভিন্ন সময়ত মানুহে দিয়া দেখা যায়। গতিকে এই ক্ষেত্ৰত উচ্ছেদ মানে আপোনাৰ চৰকাৰী ভূমিত কিয় থাকিব লগা হ'ল এই সম্পৰ্কে বিভিন্ন ধৰণৰ মিছগিভিংছ আছে, ভুল ধাৰণা আছে মানুহৰ মাজত, বিভিন্ন কমিউনিটিৰ মানুহৰ মাজত। এই ক্ষেত্ৰত মই প্ৰথমে এই চৰকাৰী মাটিত কি কাৰণে বসবাস কৰিবলগীয়া হয় বা ইয়াৰ জিনেচিছ কি সম্পৰ্কে 1 মিনিটত কথাখিনি কৈ ল'ব খুজিছোঁ। অসমত বা ভাৰতবৰ্ষত মানুহে কেতিয়াও কোনো মেধিপট্টাৰ মাটিত ইনিচিয়েলি বসবাস কৰা নাছিলে। মানুহে প্ৰথমে চৰকাৰী মাটিতে, গোটেই মাটিয়ে চৰকাৰী আৰু চৰকাৰী মাটিত বসবাস কৰে আৰু চৰকাৰৰ দায়িত্ব থাকে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ছাৰ্ভে কৰা। ছাৰ্ভে কৰি পেলাই যিসকল মানুহ সেই মাটিবোৰ সেটেলমেণ্ট ল'ব বিচাৰিছে তেওঁলোকক সেটেলমেণ্ট দিয়া, পট্টা দিয়া। আৰু এই প্ৰক্ৰিয়াটো স্বাধীনতাৰ আগৰ পৰা আমাৰ অসমতো চলি আহিছিলে। এটা সময়ত ইংৰাজসকলৰ শাসনৰ সময়ত এনেকুৱা আছিলে যে অসমত যথেষ্ট পতিত ভূমি আছিলে। গতিকে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে নিজে তেওঁৰ নমিনী পঠিয়াই, চাৰ্কুল অফিচাৰ বা কাৰোবাক পঠিয়াই খোজখবৰ লৈছিলে, ছাৰ্ভে কৰিছিলে যে কোনোবা মানুহে নতুনকৈ আৰু চৰকাৰী ভূমি তেওঁলোকৰ খেতি এগ্ৰিকালচাৰৰ আণ্ডাৰত আনিছে নেকি, খেতি কৰাৰ কাৰণে ইচ্ছুক নেকি, মাটিটো পট্টা লোৱাৰ কাৰণে ইচ্ছুক নেকি, আৰু সেইমতে পট্টা দিছিলে। পৰৱৰ্তী পৰ্যায়ত প্ৰায় 20 বছৰ মূৰে মূৰে আমাৰ ৰাজ্যখনত ছাৰ্ভে হৈছিলে আৰু এই ছাৰ্ভেৰ সময়ত যিবোৰ মানুহে চৰকাৰী ভূমিত ঘৰ বস্তি বনাই বা খেতি বাতি কৰি আছিলে সেই মানুহখিনিক পট্টা দিছিলে। তেনেকৈ বহু মানুহে পট্টা পাইছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই যিটো চৰকাৰী প্ৰক্ৰিয়া 20 বছৰ মূৰে মূৰে ছাৰ্ভে কৰি নন কেডাষ্ট্ৰেল ভিলেজবোৰক জৰীপ কৰি মানুহবোৰক পট্টা দিয়া, এই কাৰবাৰটো বহু দিনৰ পৰা বন্ধ হৈ আছে বা যি সময়ত এই কাৰবাৰটো 60 চনৰ পৰা কোনো তেনেকুৱা সামগ্ৰিকভাৱে ছাৰ্ভে হোৱাই নাই, কেডাষ্ট্ৰেল ছাৰ্ভেবোৰ হোৱা নাছিলে। তাৰোপৰি যিসমূহ গাঁৱত ছাৰ্ভে হৈছিলে, ছাৰ্ভে কৰিবলগীয়া আছিলে, তাৰো বহু গাঁও ছাৰ্ভেৰ পৰা বাদ পৰি গৈছিলে। গতিকে তেওঁলোকে আজি 100-150 বছৰ চৰকাৰী ভূমিত আছে যদিও পট্টা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই, কাৰণ চৰকাৰীভাৱে যি প্ৰক্ৰিয়া হ'ব লাগিছিল সেই প্ৰক্ৰিয়া হোৱা নাই। উদাহৰণস্বৰূপে মোৰ বাগবৰ সমষ্টিৰ আজিৰ দিনতো 19খন নন কেডাষ্ট্ৰেল ভিলেজ আছে, যি 19খন গাঁৱৰ জৰীপ হোৱা নাই। গতিকে মানুহবোৰে এবিনিচিঅ প্ৰথমৰ পৰাই তেওঁলোকে পট্টা লাভ কৰিবলৈ সক্ষম নহ'ল। প্ৰথমৰ পৰাই তেওঁলোকে বসতি স্থাপন কৰাৰ পৰাই চৰকাৰী ভূমিত থাকিলে আৰু তেওঁলোকৰ বেলেগ ঠাইত ঘৰ বাৰী নাই, তাতেই আছে। গতিকে এইটো এটা প্ৰক্ৰিয়া হ'ল চৰকাৰী ভূমিত বসবাস কৰাৰ এটা কাৰণ। দ্বিতীয় কাৰণটো হ'ল বহুতো ভূমিহীন মানুহ আছে, তেওঁলোকে নিজৰ জীৱন জীৱিকা চলাবলৈ, কোনোমতে মূৰ গুজিবলৈ, এটা ঘৰ সাজিবলৈ তেওঁলোকে ৰাস্তাৰ দাঁতিত হওক চৰকাৰী ভূমিত হওক তেওঁলোকে ঘৰ সাজি বাস কৰে। আৰু এটা প্ৰক্ৰিয়া হ'ল যে নদীৰ গৰাখহনীয়াই চৰকাৰী তথ্যমতে যোৱা স্বাধীনোত্তৰ সময়ছোৱাত 1950 চনৰ পিছৰ পৰা প্ৰায় আমাৰ 30 লাখ বিঘা ভূমি যা গৈছে, প্ৰায় 2500 ৰাজহুৱা গাঁও নদীৰ বুকুত যা গৈছে। আমাৰ মংগলকামী ৰাষ্ট্ৰ এই ভাৰতবৰ্ষ বা অসম ৰাজ্যৰ চৰকাৰৰ প্ৰাথমিক দায়িত্ব আছিলে সংবিধানৰ অনুচ্ছেদ 21 অনুসৰি যে এই নদীৰ গৰাখহনীয়াত গৃহহীন মানুহখিনিক মূৰ গুজিবলৈ এটুকুৰা ঠাই দিয়া, আৰু তাৰ কাৰণে প্ৰভিজনো আছে যে এটা পৰিয়ালে এবিঘাকৈ মাটি ঘৰ বনাবলৈ আৰু 7 বিঘা মাটি খেতি কৰিবলৈ তেওঁলোকে পাব, ভূমিহীন বা গৰাখহনীয়াত উদ্বাস্তু মানুহ। কিন্তু স্বাধীনতাৰ পিছত কোনো চৰকাৰেই এই মানুহখিনিৰ সুব্যৱস্থা কৰা নাই। গতিকে এই মানুহখিনি এতিয়াও হয় চৰকাৰী ভূমিত, নহ'লে ৰাস্তাৰ দাঁতিত, নহ'লে মথাউৰিত বাস কৰি আছে। চৰকাৰী সাংবিধানিক দায়িত্ব হিচাপে চৰকাৰে এই মানুহখিনিক পট্টা দিব লাগিছিল। চৰকাৰৰ ভুলৰ কাৰণে তেওঁলোকে পট্টা পোৱা নাই। চতুৰ্থ আৰু এটা কেটেগৰী আছে, সেইটো হ'ল যে এজনৰ কোনোবা এঠাইত ঘৰ মাটি আছে, খেতি কৰিবলৈ মাটি আছে, বা ঘৰ মাটি আছে খেতি কৰিবলৈ মাটি নাই, বা খেতি কৰিবলৈ মাটি ঘৰ মাটি থাকিলেও তেওঁ মাটিৰ প্ৰতি অলপ লোভ বেছি, বেলেগ ঠাইত চৰকাৰী মাটিয়ে হওক বা BGR PGRৰ মাটি হওক দখল কৰে। এই 4টা কেটেগৰীৰ ভিতৰত যিটো শেষৰ কেটেগৰী ক'লো যে ক'ৰবাত ঘৰ বনাবলৈ মাটি, খেতি কৰিবলৈ মাটি থকা সত্ত্বেও চৰকাৰী মাটি দখল কৰিছে, তেওঁলোক অবৈধ। তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিবই পাৰে আৰু আমিও স্বাগতম জনোৱা উচিত। কিন্তু প্ৰথম 3 কেটেগৰীৰ মানুহ যিসকল
আজি 100-150 বছৰ ধৰি চৰকাৰী ভূমিত বসবাস কৰি আছে চৰকাৰে সাৰ্ভে নকৰাৰ কাৰণে তেওঁলোকে পট্টা নাপালে নাইবা ভূমিহীন মানুহ আছে তেওঁলোকক চৰকাৰে ভূমি নিদিলে নাইবা নদীৰ গৰাখহনীয়াত গৃহহীন মানুহখিনিক চৰকাৰে সংস্থাপন নিদিলে এই তিনি কেটেগৰীৰ মানুহক বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকে উচ্ছেদ কৰা বেআইনী অসাংবিধানিক প্ৰক্ৰিয়া আৰু এতিয়া যেটো উচ্ছেদ চলি আছে অসমত বিজেপিৰ চৰকাৰ অহাৰ পিছৰ পৰাই বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই উচ্ছেদৰ প্ৰক্ৰিয়াটো যথেষ্ট ত্বৰান্বিত হৈছে বা খুব লাৰ্জ স্কেলত কৰা হৈছে আৰু আপোনালোকে মনত ৰখা উচিত যে if something abrupt does not happen otherwise এই প্ৰক্ৰিয়া অহা নিৰ্বাচনৰ আগলৈ যথেষ্ট ঘনীভূত কৰাৰ সম্ভাৱনা আছে আৰু হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনা আছে হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰৰ ওপৰত বুলডোজাৰ চলোৱাৰ সম্ভাৱনা আছে অহা 6 মাহ 7 মাহত তাৰ উদ্দেশ্য মোৰ বুধেৰে তিনিটা এটা হ'ল যে 26ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাই অনা মুছলিম মানুহখিনিৰ ওচৰত নিজকে জাহিৰ কৰিব বিচাৰিছে যে মই বাংলাদেশী বা অবৈধ বাংলাদেশী বা মিয়া মুছলমানৰ পৰা মাটি কাঢ়ি আনিলো মই তোমালোকৰ কাৰণে মেছিয়া এইটো হ'ল নাম্বাৰ 1 কাৰণ পলাৰাইজেশ্যন আৰু অলপ ষ্ট্ৰং কৰা দ্বিতীয় কাৰণটো হ'ল যে তেওঁ এই মানুহবোৰক উচ্ছেদ কৰি মাটিখিনি কোনো মূল হুতিৰ মানুহক ঘূৰাই দিয়া নাই এই মাটিখিনি দি আছে কৰ্পোৰেট হাউসক আদানী আম্বানী আদি পতঞ্জলি আদিক দি আছে তাৰো এটা ৰাজনৈতিক কাৰণ আছে হিমন্ত বিশ্ব শৰ্মাৰ মনত এটা ভয় আছে যে 26ৰ নিৰ্বাচনত যেহেতু বিজেপিৰ ভিতৰতো অলপ অন্তৰ্গণ্ডল আছে গতিকে 26ৰ নিৰ্বাচনৰ পিছত হয়তো তেওঁক মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় নেতৃত্বই পছন্দ নকৰিবও পাৰে আৰু সেই কাৰণে আদানী আম্বানী আদি মোদীৰ অতি প্ৰিয় পাত্ৰ বনিয়া গোষ্ঠী তেওঁ মাটি দি পেলাই খুজ কৰি মোদীক জৰিয়তে তেওঁ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰে দিস ইজ সেকেন্ড ৰিজন থাৰ্ড ৰিজন তেওঁ এই উচ্ছেদৰ দ্বাৰা প্ৰতিপন্ন কৰিব বিচাৰিছে যে কংগ্ৰেছে আসলতে তোমালোকৰ কাৰণে একোৱেই কৰা নাই হি ইজ অলসো ৰাইট 1947 চনৰ পিছৰ পৰা মুছলমানে প্ৰায় এনমাছে কংগ্ৰেছক ভোট দিছিলে কংগ্ৰেছে তেওঁলোকৰ সাংবিধানিক দায়িত্ব পালন কৰা হলে আজি এই মানুহবোৰ উচ্ছেদৰ বলি নহলহেঁতেন বৰঞ্চ তেওঁলোকে 2010 চন 11 চনত ল্যান্ড গ্ৰাবিং এক্ট আনি আৰু ভোটৰ ওপৰত দান অপৰাধী মানুহৰ ওপৰত এই সমস্যাটো জাপি দিলে এতিয়া হেভিং সেড অল দিস থিংস আপোনালোকে কি কৰিব মুক্তিৰ ৰাস্তা কি ইয়াৰ কাৰণে দুটা ৰাস্তা তিনিটা ৰাস্তা এটা হ'ল যে আপোনালোকে ইমিডিয়েট এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমাৰ আদালতেই একমাত্ৰ মানে ৰাস্তা আৰু তাৰ কাৰণে ভাল উকিল ধৰিব লাগিব হ'ব পাৰে 50 লাখ 1 কোটি টকা খৰচ হ'ব সুপ্ৰিম কোৰ্টৰ ভাল উকিল ধৰি যদি কেছ কৰি ৰায় আনিব পৰা যায় তেতিয়া এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ হ'ব দিস ইজ দা মানে মোস্ট ইফেক্টিভ ওয়ে এটো আদালতৰ কাষ চপা দ্বিতীয়টো হ'ল এই আদালতৰ কাষ চপালৈ আৰু দুটামান কথা কৈ ল'ব খুজিছো এতিয়া আদালতৰ কাষ কোনে চাপিব আমাৰ যিসকল ভুক্তভোগী ৰাইজ তেওঁলোকে ইমান টকা পইচা খৰচ কৰি আদালতৰ কাষ চাপিব নোৱাৰে তেওঁলোকে উকিল নিযুক্ত ভাল উকিল এনে যথেমতে উকিল লগালে নহব ভাল উকিল লগাই তেওঁলোকে আদালতৰ আশ্ৰয় ল'ব নোৱাৰে তেনে ক্ষেত্ৰত আমাৰ ৰাজনৈতিক দলবোৰে যিসকলে এই সময়ত মানুহখিনিৰ ওচৰত গৈ এদিন প্ৰতিবাদ কৰি বা অলপ চাউল দালি বিতৰণ কৰি পেলাই মানুহবোৰৰ প্ৰিয়পাত্ৰ হ'ব কৈছে এই ৰাজনৈতিক দলবোৰে এই কেছ কৰাৰ দায়িত্ব ল'ব লাগিব কিন্তু এতিয়ালৈ তেনেকুৱা কোনো প্ৰক্ৰিয়া দেখা নাই সিদিনা দেখিলো ৰকিবুল হুছেইন ডাঙৰীয়াই হাইকোৰ্টলৈ এখন নে সুপ্ৰিম কোৰ্টলৈ এখন চিঠি লিখিছে that will not bring any effect to this problem ডাঙৰ উকিল আপোনাৰ কংগ্ৰেছ দলতে কপিল সিব্বাল আছে তেনেকুৱা আৰু ডাঙৰ উকিল আছে ধৰি পেলাই এই উকিলবোৰক ধৰি পেলাই যেহেতু ফান্ডামেন্টাল ৰাইট মানুহৰ খৰ্ব কৰা হৈছে ফান্ডামেন্টাল ৰাইট ইজ এনফোর্সিয়েবল ইন দ্য কোর্ট অফ ল গতিকে 21 অনুচ্ছেদ 21A অনুচ্ছেদ তেনেকুৱা আৰু বিভিন্ন অনুচ্ছেদ সংবিধানৰ উলংঘা কৰা হৈছে গতিকে যদি আমি সুপ্ৰিম কোৰ্টত ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাব পৰা যায় আৰু সুপ্ৰিম কোৰ্টৰ ভাল উকিল লৈ
যিসকলৰ ফিজ হয়তো 10 লাখ এবাৰ থিয় হ'লে তেনেকুৱা উকিল লৈ কেছ কৰিব লাগিব। কিন্তু এতিয়ালৈ মই লক্ষ্য কৰিছোঁ আমাৰ কংগ্ৰেছ দলৰ ৰকিবুল হুছেইন বিশেষকৈ বিভিন্ন কথা কৈ আছে, মাটিৰ পাট্টা দিব চৰকাৰ আহিলে, এইটো লৈ মই সেইদিনা এটা প্ৰতিক্ৰিয়াও দিছোঁ। এতিয়া চাওক, কংগ্ৰেছ ৰকিবুল হুছেইনে পাট্টা দিয়াৰ ঘোষণা কৰিলেই চৰকাৰত আহিলে আপোনালোকে পাট্টা নাপায়। এইটো কংগ্ৰেছৰ দলীয় এটা পলিচি হ'ব লাগিব, আৰু সেই পলিচি কোনে ঘোষণা কৰিব? সেই পলিচি ঘোষণা কৰাৰ কাৰণে ৰকিবুল ইজ নট দি ফিট পাৰ্চন আনটিল এণ্ড আনলেছ হি ইজ অথৰাইজড। দেয়াৰ ইজ এ ডিচিজন ইন দ্য মিটিং অফ দি ষ্টেট এক্সিকিউটিভ। তেওঁলোকে পলিচি ডিচিজন কৰিব লাগিব, আৰু তাৰ কাৰণে ৰাজ্যিক কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ঘোষণা কৰিব লাগিব এজ এ পলিচি ডিচিজন যে আমাৰ চৰকাৰ যদি হয় আমি তেতিয়াহ'লে ভূমিহীন মানুহবোৰক ইমানখিনিকে মাটি দিম, আৰু যিসকল মানুহ নদীৰ গৰাখহনীয়াত গৃহহীন ভূমিহীন তেওঁলোকক আমি মাটি দিম, বা যিসকলৰ আজিলৈ পট্টা নাই তেওঁলোকক আমি পট্টা দিম। পলিচি ডিচিজন কৰিব লাগিব। কিন্তু আজিলৈতো কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা তেনেকুৱা কোনো এটা শব্দ উচ্চাৰণ হোৱা নাই। ৰাজ্যিক নেতৃত্বই আজিলৈ এই উচ্ছেদৰ বিৰুদ্ধে মুখ পৰ্যন্ত খোলা নাই। পঠিয়াইছে ৰকিবুলক মানে বলিৰ পঠা সজাবলৈ পঠিয়াইছে আন কোনোবাক, তেওঁলোকে গৈ ৰিলিফ দিছে, কিবা কৰিছে, তেওঁলোকে কিবা ঘোষণা কৰিছে। দিজ এনাউন্সমেণ্ট হেজ ন' মিনিং এট অল। আৰু UDF দল আজি চাওক, উচ্ছেদৰ সময়ত কংগ্ৰেছ দলৰ ৰকিবুল গৈছে, তাকো উচ্ছেদ হোৱাৰ 2-3 দিন পিছত যেতিয়া অলৰেডি অখিল গগৈ গৈ মানুহৰ লগত আৱেগিকভাৱে সংযুক্ত হৈ গ'ল, তেতিয়া ৰকিবুলে বা কংগ্ৰেছে ভয় কৰিলে যে আমাৰ পথাৰবোৰ নিৰ্বাচনী হাৰুৱা পথাৰবোৰ বোধহয় অখিল গগৈয়ে দখল কৰিব নেকি, তাৰপিছতে ৰকিবুল গৈছে। ছেম ইজ দ্য কেছ উইথ UDF-এ উচ্ছেদৰ আগত আজিৰ দিনতো তেওঁলোকৰ 13জন নে 14জন বিধায়ক আছে, তেওঁলোকে কৈছে অখিল গগৈ যোৱাৰ পিছতহে এদিন তেওঁলোকে আন্দোলন কৰিলে, উচ্ছেদ হৈ যোৱাৰ পিছত আন্দোলন কৰিলে। কিন্তু মই এতিয়াও ভাবোঁ যে কংগ্ৰেছৰ এই ৰকিবুলৰ তাত আহ-যাহ বা ঘোষণা তাত কোনো আন্তৰিকতা নাই, বাধ্যবাধকতাত তেওঁ গৈছে। তেওঁৰ মাটি দিয়া ঘোষণা কোনো ফেচ ভেলু নাই যেতিয়ালৈ ৰাজ্যিক নেতৃত্বই ঘোষণা নকৰে। আৰু UDF দলেও অখিলৰ ভয়তহে এদিন জাষ্ট লিপ ছাৰ্ভিচ দিবলৈ গৈছে, তেওঁলোকৰো কোনো আন্তৰিকতা নাই। নহ'লে 13জন বা 14জন MLA উচ্ছেদৰ আগত যদি এনেকুৱা প্ৰাচীৰ সৃষ্টি কৰিলেহেঁতেন, অকল 13জন MLA, কোনো মানুহ নালাগে। মই মানুহ লোৱাৰ পক্ষপাতী নহয়, কাৰণ আমাৰ মানুহবোৰো যথেষ্ট ভয়াতুৰ। পুলিচে গৈ তেওঁলোকে টেকটিক জানে, ফটাফট 2জন মানুহক গুলিয়াই দিব, তাৰপিছত চব মানুহ ছত্ৰভংগ হ'ব, গোটেই আন্দোলনটো বৰবাদ হৈ যাব। তাতকৈ অনলি সেই 13জন MLA বোলে হয় আমাক গুলি কৰক, নহ'লে আমাক এৰেষ্ট কৰক, তাৰ আগতে আমি উচ্ছেদ হ'ব নিদিওঁ। পুলিচে তেওঁলোকক উঠাই আনিলেহেঁতেন, 3 ঘণ্টা 4 ঘণ্টা থানাত ৰাখিলেহেঁতেন, এৰি দিলেহেঁতেন। আকৌ সেই 13জনে তাত যাব লাগিছিলে যে আমি নাযাওঁ, উচ্ছেদ কৰিব নিদিওঁ। এনেকৈ প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকক জেলত থলেহেঁতেন 1 সপ্তাহ 10 দিনমানৰ কাৰণে। আৰু তেতিয়া কি হ'লহেঁতেন, 13জন MLA জেলত গৈছে, বা ৰকিবুলেও এইটো কৰিব পাৰিলেহেঁতেন, এজন সাংসদ জেলত গৈছে, তেতিয়া এই নিউজটো ইণ্টাৰনেশ্যনেল নিউজ হ'লহেঁতেন। সাংঘাতিক প্ৰেছাৰ, নেশ্যনেল বা ইণ্টাৰনেশ্যনেল প্ৰেছাৰ চৰকাৰৰ ওপৰত পৰিলেহেঁতেন, আৰু এই উচ্ছেদটো মই ভাবোঁ একেবাৰে বন্ধ নহ'লেও যথেষ্টখিনি মন্থৰ হ'লহেঁতেন, ভয় খালেহেঁতেন চৰকাৰে। আজি আমাৰ অসমৰ বাহিৰত কোনে উচ্ছেদৰ বিষয়ে জানে, কেনেধৰণে আমাৰ মৌলিক অধিকাৰ ভায়লেট কৰা হৈছে কোনে জানে? হিউমেন ৰাইটছ এছ'চিয়েশ্যনবোৰে নাজানে। গতিকে ৰকিবুল হুছেইনেই হওক, তেওঁ যদি আজি তেওঁৰ দলৰ বিধায়কখিনি লৈ বা তেওঁৰ সংসদীয় সমষ্টিৰ গোটেইখিনি বিধায়কক আহ্বান জনালেহেঁতেন যে আহক, আমি এই মানুহখিনিক উচ্ছেদ কৰাৰ আগতে আমি তাত যাম, আৰু আমাক এৰেষ্ট নকৰালৈ, গুলি নকৰালৈ উচ্ছেদ কৰিব নিদিওঁ। নাইবা UDF-ৰ 13জন MLA যদি সেইটো কৰিলেহেঁতেন উচ্ছেদ হোৱাৰ আগতে, আৰু তাৰ ফলত ৰকিবুল হুছেইন বা অন্যান্য MLA যদি এৰেষ্ট হ'লহেঁতেন বা UDF-ৰ বিধায়কসকলে এৰেষ্ট হ'লহেঁতেন, তেতিয়াহ'লে কিন্তু ইট উড হেভ বিন এ নেশ্যনেল নিউজ অৰ ইন দি ইণ্টাৰনেশ্যনেল মিডিয়া, আৰু তাৰ ফলত যথেষ্ট প্ৰেছাৰ পৰিলেহেঁতেন। সেইখিনি কৰা দেখা নাই। মোৰ ভাৱ হৈছে যে তেওঁলোকে অকল যেতিয়া অখিল গগৈ তাত গ'ল, এই মানুহখিনি দুৰ্গত মানুহখিনিৰ লগত সহানুভূতি প্ৰকাশ কৰিলে, তেতিয়া তেওঁলোকে তেওঁলোকৰ ভৰিৰ তলৰ ৰাজনৈতিক মাটি খহি যোৱাৰ উপক্ৰম হ'ল, আৰু সেইকাৰণে তেওঁলোকে দেখুৱাবলৈহে তাত গৈছে।
প্ৰকৃতভাৱে তেওঁলোকক উদ্ধাৰৰ কাৰণে যোৱা নাই মই ৰাইজক আগতে আহ্বান জনাইছোঁ যে এই পলিটিক্যাল পাৰ্টিৰ পৰা আপোনালোকে কোনো ৰিলিফ গ্ৰহণ নকৰিব ৰিলিফ দিয়ক আমাৰ কোনোবা স্বেচ্ছাসেৱী সংগঠন কোনোবা অৰ্গেনাইজেশ্যন পলিটিক্যাল পাৰ্টিকলে আপোনালোকে ডিমাণ্ড কৰক যে আপোনালোকে আমাৰ কাৰণে কেছ কৰক আপোনালোকৰ চৰকাৰ আহিলে আমাক মাটিৰ পট্টা দিব নাই ভূমিহীন মানুহক মাটি দিব নাই এইটো দ্ব্যৰ্থহীন ঘোষণা বিচাৰক সেইদিনাও দেখিছোঁ কংগ্ৰেছৰ কেইজনমান বিধায়ক ৰিলিফ লৈ গৈছে ৰিলিফ ইজ নট ৰিকুৱাৰ্ড ব্ৰাদাৰ যোৱা 60-70টা বছৰ আপোনালোকে মাটিৰ পট্টা নিদিলে এই মানুহখিনিৰ কাৰণে জাষ্টিছ নকৰিলে ৰিলিফ কেইদিন খাব ৰিলিফৰ দৰকাৰ নাই দ্বিতীয়তে এই মানুহখিনিয়ে যদি তেওঁলোকৰ আন্তৰিকতা থাকিলেহেঁতেন AIUDF বা কংগ্ৰেছ তেতিয়াহ'লে তেওঁলোকে অন্যৰ কথা বাদ দিয়ক কিন্তু আজমল চাহাবৰ যথেষ্ট টকা আছে সুপ্ৰিম কোৰ্টত 2-4-5 কোটি টকা খৰচ কৰাৰ কাৰণে তেওঁৰ এবিলিটি আছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ টকা আছে 2-4-5 কোটি খৰচ কৰিব পৰা টকা আছে নাইবা তেওঁ দলীয়ভাৱে পাৰ্চু কৰিলেও কংগ্ৰেছ দলৰে যিসকল ভাল ভাল উকিল আছে তেওঁলোকক লগাই মিনিমাম ন্যূনতম ফিজ দি হ'লেও এই কেছটো কৰিব পাৰিলেহেঁতেন কিন্তু মই জনাত আজিলৈ কেছ হোৱা নাই গতিকে তেওঁলোকৰ এই বিষয়বোৰত আন্তৰিকতা তেনেকৈ নাই এই ক্ষেত্ৰত অখিল গগৈ অৱশ্যই তেওঁ এটা সুকীয়া ষ্টেপ গ্ৰহণ কৰিছে আজি অখিল গগৈয়ে তাত গৈ এই দুৰ্গত মানুহখিনিৰ কাষত থিয় দিয়াৰ কাৰণে তেওঁৰ জনগোষ্ঠীৰ বা উজনি অসমৰ বা মূলসুঁতিৰ মানুহৰ পৰা বহুতৰ পৰা তেওঁ যেনেকৈ নিগৃহীত হ'বলগীয়া হৈছে তুচ্ছ তাচ্ছিল্য হ'বলগীয়া হৈছে যেনেকৈ তেওঁক ট্ৰল কৰা হৈছে আজি কোনো কোৰ্টতো কেছ কৰা হৈছে তেনে ক্ষেত্ৰত অখিল গগৈৰ এই মানুহখিনিৰ ওচৰত থিয় দিয়াটো নিশ্চিতভাৱে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ আৰু এই ক্ষেত্ৰত অখিল গগৈ অকল মই নহয় মিয়া জনগোষ্ঠীটোৱে চেলুট জনোৱাটো উচিত আৰু আজি যদি কংগ্ৰেছ বা UDF গৈছে মই ভাবোঁ অখিল গগৈ যোৱা কাৰণেহে গৈছে অখিল গগৈ যদি নগ'লেহেঁতেন তেনেহ'লে বোধহয় এই মানুহখিনি আপোনালোকৰ ওচৰত নগ'লেইহেঁতেন আৰু আটাইতকৈ ডাঙৰ কথা মোৰ অন্তৰ খুব স্পৰ্শ কৰিছে যেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে অখিল গগৈ ডাঙৰীয়াক যেতিয়া খুব ট্ৰল কৰা হৈছে ছ'চিয়েল মিডিয়াত ভিলেন বনোৱা হৈছে তেতিয়া অখিল গগৈ ডাঙৰীয়া মানে যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই তেওঁ কৈ দিছে যে মই এই মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি মই নেক্সট টাইম বিধায়ক নহ'বলগীয়া হয় সেইটো মোৰ কাৰণে শ্ৰেয় মই মানুহ হৈ যিমান দিন জীয়াই থাকিব বিচাৰোঁ মোৰ যদি এই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ কাৰণে মই বিধায়ক হোৱাৰ পৰা বঞ্চিত হওঁ সেইটো মই একচেপ্ট কৰি লৈছোঁ দিছ ইজ ছাচ এ গ্ৰেট ষ্টেটমেণ্ট আৰু সিদিনাখন এটা ষ্টেটমেণ্ট দেখিছোঁ তেওঁক মিয়া বুলি অখিলুদ্দিন বুলি ট্ৰল কৰাৰ কাৰণে তেওঁ কৈছে ঠিক আছে মই এই অত্যাচাৰিত মানুহখিনিৰ ওচৰত থিয় হোৱাৰ কাৰণে যদি কোনোবাই মোক মিয়া কৈছে মই মিয়াই হয় ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট কিবা আছেনে বাৰু তে সেইকাৰণে ইমান দিনে অৱশ্যে হ'বই লাগিছিলে আমাৰ এই জনগোষ্ঠীটোৰ পৰা অন্ততঃ অখিল গগৈৰ এই বদান্যতাৰ কাৰণে তেওঁক এটা ধন্যবাদ সূচক এটা মেছেজ পঠিয়াব লাগিছিলে বুদ্ধিজীৱীসকলে দিব লাগিছিলে কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় আমি কাৰো প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈও যেন কৃপণালী কৰোঁ বিভিন্ন ধৰণৰ আমি দুখ ত্ৰুটি উলিয়াবলৈ চেষ্টা কৰোঁ উই টেক এভৰিথিং ইভেন দি ৱেলফেয়াৰ এক্টিভিটিজ উইথ এ লট অফ পিঞ্চ অফ সল্ট আজি একমাত্ৰ কবিৰ আহমেদ ডাঙৰীয়াই এই অখিল গগৈক সমৰ্থন কৰি কৃতজ্ঞতা প্ৰকাশ কৰি এটা ভাল পোষ্ট দিয়া দেখিছোঁ তাৰ বাহিৰে কি আমাৰ আৰু বুদ্ধিজীৱী নাইনে আজি কমেও 2-4-500 বুদ্ধিজীৱী ওলাই আহিব লাগিছিলে অখিল গগৈৰ এই সহমৰ্মিতা এই মানৱীয় ষ্টেপ চাই তেখেতক সমৰ্থন কৰিবলৈ কিন্তু আমি দেখা নাই আমাৰ সংগঠনবোৰে ধন্যবাদ এটা দিলে আপোনালোকৰ একো লছ নহয় অখিল গগৈ আৰু এনকাৰেজ ফিল কৰিলেহেঁতেন আমি যদি এইদৰে আমাৰ কাৰণে আঁঠুপানীত ডিঙিলৈ নমা মানুহবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰোঁ ভৱিষ্যতে কোনো অন্য জনগোষ্ঠীৰ মানুহ আমাৰ কাৰণে আগুৱাই নাহে আপোনালোকক এটা ঐতিহাসিক উদাহৰণ দিব খুজিছোঁ 1979 চনৰ পৰা 85 চনলৈ যিটো ছাত্ৰ সন্থাৰ আন্দোলন আছিলে সেই আন্দোলনক বিৰোধিতা কৰি মুছলমানৰ ওপৰত কৰা অত্যাচাৰৰ বিৰোধিতা কৰি আন্দোলন এজে হ'ল তেওঁলোকে বিৰোধ কৰা নাই কিছুমান পইণ্ট বিৰোধ কৰিছে বিৰোধিতা কৰি আটাইতকৈ বেছি কোনোবা ৰাজনৈতিক দলৰ মানুহ যদি নিগৃহীত হৈছিলে তেতিয়াহ'লে CPIM দলৰ মানুহ
মই জনাত প্ৰায় 98 জন মানুহ শ্বহীদ হৈছে। অকল শ্বহীদ হোৱাই নহয়, তেওঁলোকক নিৰ্মমভাৱে হত্যা কৰা হৈছে। আমি তেতিয়া সৰু ক্লাছ 7-8ৰ ছাত্ৰ, তেতিয়া আমি পেপাৰত পঢ়িছিলোঁ জাগাৰাত নিৰ্মম হত্যাকাণ্ড। 2জনমান CPMৰ কেডাৰক জীপৰ পিছফালে বান্ধি 10 কিলোমিটাৰ শিলগুটি দিয়া ৰাস্তাত চুচৰাই লৈ যোৱা হ'ল 10 কিলোমিটাৰ। আৰু যেতিয়া জীপখন ৰখিলে তেতিয়া তেওঁলোকৰ প্ৰাণবায়ু উৰি গৈছে, স্কিন নাই, ছাল নাই, মাংস নাই, তেওঁলোক মৰিছে। ইমান ত্যাগ কৰিলে, কিন্তু এই CPMৰ প্ৰতি আমি কেতিয়াবা কৃতজ্ঞতা জনালোনে? আজি চাব, CPMে যিকোনো অন্যায়ৰ বিৰুদ্ধে, মই CPM দল নকৰিব পাৰোঁ, সদায় দেখি আহিছোঁ তেওঁলোকৰ 20 জন কেডাৰ হ'ব পাৰে, 10 জন কেডাৰ হ'ব পাৰে, অন্যায়ৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰে। কিন্তু মই লক্ষ্য কৰি আহিছোঁ CPMৰ আগৰ যিটো চুক, এই মিয়াৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ, সেই চুকটো কমি আহিছে। আৰু বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনত আমি জানোৱেই যে কংগ্ৰেছৰ প্ৰাৰ্থীটা দিব্যায়ন নিজিকে অনুপযুক্ত প্ৰাৰ্থী আৰু মনোৰঞ্জন তালুকদাৰ উপযুক্ত প্ৰাৰ্থী আছিলে। আমি সেই অতীতৰ তেওঁলোকৰ ত্যাগৰ কথা স্বীকাৰ কৰি মনোৰঞ্জন তালুকদাৰক ছিকিউৰিটি ফৰফিট নোহোৱাকৈও ভোট নিদিলোঁ। মনোৰঞ্জন তালুকদাৰৰ ছিকিউৰিটি ফৰফিট হ'ল। 2024 চনৰ আগত মনোৰঞ্জন তালুকদাৰে বিধানসভাত এই জনগোষ্ঠীটোৰ দুখ দুৰ্দশা অতি সাৱলীলভাৱে উত্থাপন কৰিছিল আৰু সেইটো যথেষ্ট ইম্পেক্ট কৰিছিলে। আমি কথাবোৰ ক'লে সদায় অলপমান মিয়া গুন্দাই, বাংলাদেশী গুন্দাই ভাল নালাগে বেছি, কিন্তু এই কথা যদি অখিলৰ মুখেদি ওলায়, এই কথা যদি মনোৰঞ্জন তালুকদাৰে মুখেদি ওলায়, তেতিয়া যথেষ্টখিনি ইয়াৰ ইম্পেক্ট হয়। কিন্তু আজি দেখিছোঁ মনোৰঞ্জন তালুকদাৰ, খুব সম্ভৱ CPM, তেওঁলোকে মনত যথেষ্ট আঘাত পালে ছিকিউৰিটি ফৰফিট হোৱাৰ কাৰণে। আৰু 24 চনৰ পিছত CPMে মনোৰঞ্জন তালুকদাৰে আৰু কোনো এই জনগোষ্ঠীৰ কাৰণে কোনো কথা বিধানসভাত উত্থাপন কৰা নাই। আজি ইমান নিৰ্বিবাদে উচ্ছেদ হৈছে, CPM প্ৰায় মৌন হৈ আছে। অতীতৰ পৰা আমি শিক্ষা লোৱা উচিত। আমি কোনোবাই যদি আজি কিছুমানে কৈ আছে, আপোনালোকেও দেখিছে যে CPMে কিছুদিন আগলৈ কৈ আছিলে যে সব বাংলাদেশী, কিন্তু দুদিনমান আগৰ পৰা তেওঁৰ ষ্টেটমেণ্ট চেঞ্জ হৈ গ'ল যে 71ৰ পিছৰখিনি, 71ৰ আগৰখিনিয়ে সংস্থাপন পাব। বহুতে ভাবে আমি সংখ্যালঘু মানুহবোৰে প্ৰতিবাদ কৰাৰ কাৰণে বোধহয় হ'ল নেকি, বহুত সংগঠনে ক্ৰেডিটো ল'ব। এইটো নহয়, একদম নাভাবিব। আমাৰ এই সংখ্যালঘু মিয়া জনগোষ্ঠীৰ মানুহে প্ৰতিবাদ কৰাৰ কাৰণে একো ফাৰক নপৰে, বৰঞ্চ হিমন্ত বিশ্ব শৰ্মাই ভালেই পায়। এই পলাৰাইজেশ্যন হ'ব লাগে, মিয়াখিনি একফালে যাওক। এই হিমন্ত বিশ্ব শৰ্মাৰ এই ষ্টেটমেণ্টত যদি পৰিৱৰ্তন আহিছে, একমাত্ৰ অখিল গগৈৰ ষ্টেটমেণ্টৰ কাৰণে আৰু জগদীশ বিহাৰীৰ ষ্টেটমেণ্টৰ কাৰণে। তেওঁৰ ষ্টেটমেণ্ট সলনি কৰিবলগীয়া হৈছে। গতিকে ব্ৰাদাৰ্ছ, আমি অকণমান এই অজ্ঞান স্বভাৱটো এৰি আমি অলপমান মানে কাৰোবাৰ কোনোবা দলৰ পুষ্যপুত্ৰ এই স্বভাৱটো এৰি অলপ মুকলি মনেৰে অলপমান ইণ্টেলেকচুৱেলি কথাখিনি চিন্তা কৰিব লাগিব, দূৰদৰ্শী হ'ব লাগিব। আজি সেইকাৰণে অহা নিৰ্বাচনত বিশেষকৈ মিয়া জনগোষ্ঠীটোৱে, মই মনত যিখিনি কথা বিবেকে যিখিনি কৈ আছে মই কম, শুনা নুশুনাটো আৰু আপোনালোকৰ কথা, কিন্তু কোৱাটো মোৰ কৰ্তব্য। সেইকাৰণে মই কম যে অহা 26ৰ নিৰ্বাচনত মিয়া জনগোষ্ঠীয়ে অতি সতৰ্কতাৰে ভোট দিব লাগিব। আজিও মই দেখিছোঁ ইমান উচ্ছেদ হোৱাৰ পিছত যেতিয়া কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই এটা টু শব্দ পৰ্যন্ত উচ্চাৰণ কৰা নাই, তাৰপিছতো আমাৰ মানুহবোৰ বাপদাদাৰ দলৰ পিছতেই আছে। চাব, আজি যি সময়ত এটা টু শব্দ উচ্চাৰণ কৰিবলৈ সময়, আজি জগদীশ বিহাৰীৰ ষ্টেটমেণ্টে যদি কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ মুখৰ পৰা ওলালেহেঁতেন, আমি অকণমান সুখ পালোহেঁতেন, কিন্তু সেইটোও লোৱা নাই। গতিকে আপোনালোকে যদি ভাবিছে যে এই কংগ্ৰেছ আহিলে আমি ন্যায় পাম, যি কংগ্ৰেছে যোৱা 70 ইয়াৰ্ছ আমাক ন্যায় নিদিলে, একক সংখ্যাগৰিষ্ঠ থকাৰ পিছতো তেওঁলোকে ন্যায় নিদিলে, যদি আপোনালোকে ভাবিছে যে বিজেপিক খেদিব লাগে, বিজেপিৰ অত্যাচাৰৰ পৰা বাচিব লাগে আৰু কংগ্ৰেছ আহিলে আমি মুক্তি পাম, এইটো কিন্তু আপোনালোকে ইউ আৰ লিভিং ইন ফুলছ পেৰাডাইজ। বিজেপিক খেদিব লাগে একদম 100%, আৰু এই বিজেপিক খেদিব কংগ্ৰেছেই।
কিন্তু কংগ্ৰেছক যদি নিশ্চৰ্তভাৱে ভোট দিয়ে আপোনালোকৰ সমস্যা হৈয়ে থাকিব। তেওঁলোকে ভাবিব যে মুছলমানক যিমান পিটন দিয়ে, যিমানেই ন্যায় নকৰ, একো প্ৰব্লেম নাই, তেওঁলোকে ভোট দিবই আমাক। যেনেকৈ অজয় ফুকনে ক'লে যে বৰপেটা ধুবুৰীত গ'লে বাংলাদেশী দেখা পাওঁ, তাৰপিছতো আমি ভাৰত জোড়ো যাত্ৰাত দলে দলে তেওঁলোকৰ পিছত ৰেলী কৰিলোঁ। গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে আমাৰ মিয়াৰ কি আনন্দ, কিহৰ কাৰণে আনন্দ মই বুজি নাপালোঁ। গতিকে বিজেপিক আঁতৰাব লাগিব। বিজেপিক আঁতৰাব কংগ্ৰেছ আৰু সন্মিলিত বিৰোধীয়ে। আমি যদি কংগ্ৰেছক মিয়া মানুহে নিশ্চৰ্ত ভোট দিওঁ তেতিয়াহ'লে কিন্তু আমাৰ সমস্যা সমাধান নহয়। আমি কংগ্ৰেছৰ লগত এটা প্ৰেছাৰ গ্ৰুপ দিব লাগিব, যি প্ৰেছাৰ গ্ৰুপে কংগ্ৰেছক বাধ্য কৰায় আমাৰ এই কামখিনি কৰাবলৈ। আৰু এই মুহূৰ্তত এই প্ৰেছাৰ গ্ৰুপটো UDFৰ কথাটো আমি পাহৰি যোৱাই ভাল অসমৰ ৰাইজে, কাৰণ UDF যিমানেই থাকিব বিজেপিৰ এই পলাৰাইজেশ্যনটো সিমানটো শক্তিশালী হ'ব। আৰু আজমল চাহাবৰ কিছুমান কথা কৰ্মকাণ্ডই বিজেপিৰ হৈ কাম কৰা যেনো লাগে। মই বৰ বেছি এই বিষয়ত নাযাওঁ, জাষ্ট এটা দিছোঁ। কৰিমগঞ্জ পাৰ্লিয়ামেণ্ট ইলেকশ্যন 3জন নে 4জন এই দলৰ বিধায়ক তাৰ পিছতো মাত্ৰ 30,000ৰ তলত ভোট পালে। সম্ভৱ নেকি এইটো কওকচোন? যিমানকেইটা বিষয়ববী আছে, এটা পঞ্চায়তত UDF দলৰ কমেও 3টাকৈ কমিটি আছে, পেৰেণ্ট কমিটি, মহিলা কমিটি, ইয়থ কমিটি। এই গোটেইকেইটা কমিটিৰ মানুহৰ পৰিয়ালেও যদি ভোট দিলেহেঁতেন, মই এটা হিচাপ কৰি চাইছোঁ, 2.5 লাখ ভোট পালেহেঁতেন। তাৰমানে UDF দলৰ বিষয়ববীয়াইও ভোট দিয়া নাই, যাৰ ফলত ভোটটো দিয়াই নাই, বৰঞ্চ এইটো বিজেপিলৈ ডাইভাৰ্ট হৈছে, যাৰ ফলত UDFৰ কেণ্ডিডেটে 30,000ৰ তলত ভোট পালে আৰু হাফিজ ৰছিদ চৌধুৰী হাৰিবলগীয়া হ'ল, বিজেপি জিকিলে। তো সেইকাৰণে আমাৰ মিয়া মুছলমান ৰাইজে UDFক একদম চিৰতৰে বিদায় দিয়া ভাল। UDFৰ যিমানে আমি ছাপোৰ্ট কৰি থাকিম সিমানে পলাৰাইজেশ্যনটো হৈ থাকিব। আগতে আমি UMFৰটো দেখিছোঁ, আমি বনাইছিলোঁ দল, কি হ'ল? একো নহ'ল। UDFক আজি 15 বছৰ হয়। মিয়া জনগোষ্ঠীয়ে বহুত আশা কৰি দিছিলে। ময়ো এটা সময়ত UDFত আছিলোঁ, বহুত আশা কৰিছিলোঁ, কিন্তু নহ'লগৈ। আমাৰ নিজৰ ভুলৰ কাৰণেই হওক, অন্য কিবা কাৰণেই হওক, নহ'লগৈ। আৰু বৰ্তমান যিটো তেওঁলোকৰ কৰ্মকাণ্ড দেখিছোঁ, তেওঁলোক বিজেপিৰ হৈ কাম কৰা যেন মোৰো বিশ্বাস হয়। 90%, 95% বিশ্বাস হয়। গতিকে UDFক চিৰতৰে বিদায় দিব লাগে। বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছ আৰু মিত্ৰশক্তিক মজবুত কৰিব লাগিব। কংগ্ৰেছক নিশ্চৰ্ত ভোট দিব নালাগিব। কংগ্ৰেছৰ লগত এটা প্ৰেছাৰ গ্ৰুপ থাকিব লাগিব, যিটোৱে কংগ্ৰেছক বাধ্য কৰায়। আৰু মোৰ সন্মুখত এই সময়ত এই প্ৰেছাৰ গ্ৰুপ হ'ব পাৰে অখিল গগৈ ডাঙৰীয়া। যোনে যিমান যি নকওক, আজি যি ধৰণে তাত গৈ দুখীয়া মানুহখিনিৰ দুখত তেওঁ সমভাগী হৈছে, যিজন মানুহে ক'ব পাৰে যে মোৰ বিধায়ক নহ'লেও নাই, মই মানুহ হৈ জীয়াই থাকিব পাৰোঁ। আৰু মুখৰ যি অৱয়ব, ফেচ ৰিডিং কৰিলে আপোনালোকে দেখা পাব তেওঁ যথেষ্ট দুখিত। এতিয়া যদি অখিল গগৈকো আমি ছাপোৰ্ট নকৰোঁ, অহা দিনত কোনোবা অনা মুছলিম নেতৃত্বই আমাৰ হকে কথা ক'বলৈ আহিবনে? নাহে। CPM যেনেকৈ আজিকালি আমাৰ কথা নকয়, মনোৰঞ্জন তালুকদাৰে যেনেকৈ 2024 চনৰ পিছত বিধানসভাত আমাৰ এই মিয়া জনগোষ্ঠীৰ চৰ্চা পৰিবাসীৰ দুখ দুৰ্দশাৰ বিষয়ে নকয়, অখিলো এটা সময়ত ফেড আপ হৈ যাব যে নাই, এই মানুহখিনিৰ কাৰণে কৈ লাভ নাই, মই ইমান গালি খালোঁ। আজি আপোনালোকৰ কাৰণে এই ষ্টেণ্ড লোৱাৰ কাৰণে অখিল নিজে শিৱসাগৰ সমষ্টিত, মোৰ ব্যক্তিগত ধাৰণা, নিশ্চিতভাৱে বিধায়ক হ'ব পাৰিবনে নাই চিয়ৰ নহয়। তেওঁৰ বিধায়ক পদটো দাৱত আছে। তেওঁৰ বিধায়ক পদটো মানে বাজিত ৰাখি পেলাই তেওঁ আপোনালোকৰ ওচৰত থিয় হৈছে, তেওঁক মিয়া বুলি কৈছে, তেওঁৰ বিৰুদ্ধে কেছ কৰিছে। গতিকে মিয়া জনগোষ্ঠীৰ সন্মানীয় ৰাইজক বা মুছলমান সম্প্ৰদায়ৰ সন্মানীয় ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে পলিটিকেলি ভুল নকৰিব। আৰু এতিয়া আপোনালোকে দেখিছে কংগ্ৰেছে অখিলক মিত্ৰতাত ল'বলৈ থেৰুগেৰু কৰি আছে। ভয় এটাই যে অখিলে যদি মিত্ৰতাত লওঁ, তেওঁ যদি চৰকাৰত আমাৰ লগত থাকে, তেতিয়াহ'লে তেওঁ এদিন আমাৰ জেগাটো দখল কৰিব, তেওঁ এক্সপাৰ্ট কৰিব, অখিলক শেষ কৰিব লাগে। এইটোৱে ভয়। কিন্তু এই
ভয়ক আপোনালোকে বাধ্যবাধকতালৈ পৰিৱৰ্তন কৰিব লাগিব। সেইটো এই মিয়া জনগোষ্ঠী মুছলমান মানুহৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। আজি মুছলমান সমাজৰ পৰা যদি এটা আৱাজ আহিলেহেঁতেন ইমান দিনত যে অখিল গগৈ ধন্যবাদ, অখিল গগৈ ধন্যবাদ, প্ৰত্যেকটো গাঁৱৰ পৰা যদি 2-4শ মানুহ থিয় হৈ 1 ঘণ্টাৰ কাৰণে কোনোবা সংগঠনে আহ্বান জনালে যে আমি অখিল গগৈক ধন্যবাদ জনাম, এইখিনিয়ে কৰকচোন। পিছদিনাখন যাব কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ আগবাঢ়ি আহিব। কিন্তু আমাৰতো সেই এটিটিউডটো এতিয়ালৈ দেখা নাই, এতিয়াও সময় শেষ হৈ যোৱা নাই মই ভাবোঁ। আৰু আপোনালোকে কেতিয়াও নাভাবিব মুছলমানে বৰ্তমান যিটো পৰিৱেশ, আমাৰ এই মুছলমান সংগঠনেই হওক, মুছলমান ৰাজনৈতিক দলেই হওক, আপোনালোকৰ কি কৰিব পাৰিছে ভাই? ডেম কেয়াৰ উচ্ছেদ কৰি আছে। মুছলিম সংগঠনে ইমান ডাঙৰ ডাঙৰ হেৰি কৰি আছে। গতিকে অকল মুছলমানৰ নেতৃত্বত এই জনগোষ্ঠীটোৰ উত্তৰণ নহ'ব। আমি ধৰ্মনিৰপেক্ষ মানৱীয় গুণ বিশিষ্ট কোনোবা অনা মুছলিম মানুহৰ নেতৃত্বত এতিয়া আগবাঢ়ি, এইটো আমাক অতীতে শিকাইছে, অতীতৰ অভিজ্ঞতাই শিকাইছে আমি আগবাঢ়ি যাব লাগিব। মুছলিম শুড বি ইউনাইটেড আণ্ডাৰ দি লিডাৰশ্বিপ অফ এ নন মুছলিম হু ইজ সেকুলাৰ এণ্ড হু ইজ এ ডিভাউট হিউমেন বিং, যাৰ মানৱীয় গুণ আছে, তেনেকৈ এজন মানুহৰ পিছত থিয় হ'ব লাগিব। গতিকে মই ভাবোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে, মই এতিয়ালৈ কংগ্ৰেছ দলতে আছোঁ, কংগ্ৰেছ দলক মই 5টা চৰ্ত দিছোঁ। মই ভাবোঁ কংগ্ৰেছ দলে কোনো গুৰুত্বই দিয়া নাই, কিন্তু কংগ্ৰেছ দলে কালি ষ্টেটমেণ্ট দিব যদি চব মুছলমানে একত্ৰিতভাৱে চব জেগাৰ পৰা আৱাজ আহে যে এই 5টা ডিমাণ্ড, মোৰ নাম মেনশ্যন কৰিব নালাগে, মই ফেমাছ হ'ব বিচৰা নাই। আপোনালোকে কওক যে আমাৰ মূল সমস্যা 5টা। এটা হ'ল নদী নিয়ন্ত্ৰণ কৰিব লাগে সামগ্ৰিকভাৱে, 2 নম্বৰ ভূমিহীন মানুহক ভূমি দিব লাগে, 3 নম্বৰ পট্টা নথকা মানুহক পট্টা দিব লাগে, 4 নম্বৰ শদিয়াৰ পৰা ধুবুৰীলৈ হিন্দু মুছলমান বড়ো বৌদ্ধ খ্ৰীষ্টান সকলো যিসকল বিভিন্ন সংঘৰ্ষত নিৰীহ মানুহ নিহত হৈছে তেওঁলোকক দিল্লী শিখ ৰায়টৰ নিচিনাকৈ যেনেদৰে ক্ষতিপূৰণ দিয়া হৈছিল তেনেকুৱাকৈ ক্ষতিপূৰণ দিব লাগে। অন্ততঃ 10টা মূল্যৱান ৱাকফ সম্পত্তি উদ্ধাৰ কৰি বাণিজ্যিক ভিত্তিত উন্নতি কৰিব লাগে। কওকচোন, সকলো পঞ্চায়তৰ পৰা সকলো গাঁৱৰ পৰাই এই আৱাজ যাওক, কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত দিবলৈ বাধ্য হ'ব। কিন্তু এই আৱাজটোতো অহা নাই। আৰু মই এই উচ্ছেদৰ এই বিভীষিকা 2 দিন পিছত অলপ সাম কাটিব, আকৌ এঠাইত উচ্ছেদ হ'ব, ইলেকশ্যনৰ হয়তো 2 মাহ আগৰ পৰা উচ্ছেদ নাথাকিব, তেতিয়া আমাৰ ৰাজনৈতিক দলবোৰে বাৰে ফচহু ভাষণ দিব। হিষ্ট্ৰী মুছলমান মানুহ মোৰ যিটো অভিজ্ঞতা, ৰাজনৈতিকভাৱে যথেষ্ট বেছি সক্ৰিয়, কিন্তু ৰাজনৈতিকভাৱে মষ্ট ফুলিছ কমিউনিটি। মই আপোনালোকক আহ্বান জনাম যে এই দুখ বেদনাৰ পৰা শিক্ষা লওক। শিক্ষা লৈ অহা নিৰ্বাচনত কোনোবা ৰাজনৈতিক দলৰ মিটিং বোলে আমি এইবোৰ ভাষণ নুশুনো, আপোনালোকে চিধাই 5টা কথা কওক। আপোনালোকৰ দলৰ চৰকাৰ আহিলে নদী নিয়ন্ত্ৰণ কৰিব নাই, ভূমিহীন মানুহক মাটি দিব নাই, যিসকল মানুহৰ পট্টা নাই পট্টা দিব নাই, তাৰপিছত ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব নাই, নিৰীহ যিসকল মানুহক হত্যা কৰা হৈছে তেওঁলোকক ক্ষতিপূৰণ দিব নাই। যদি ইয়েছ হয় আপোনালোকৰ দলীয় ইস্তাহাৰত প্ৰকাশ কৰক, এই কণ্ডিশ্যন দিয়ক। কংগ্ৰেছ যাব, বেলেগ কোনোবা যাব, আৰু ইউডিএফটো মই একেবাৰে বৰ্জনে কৰিব কৈছোঁ। ইউডিএফ জীয়াই ৰখা মানে বিজেপিক আৰু অক্সিজেন দিয়া, গতিকে এইটো সোনকালে বিদায় দিব লাগে। আৰু আমি কংগ্ৰেছক নিশ্চত ছাপোৰ্ট দিয়াৰ মানসিকতা পাহৰি যাব লাগে। আমি কি পালোঁ অতীতত? কংগ্ৰেছে যদি আমাৰ প্ৰতি আমি তেওঁলোকক ছাপোৰ্ট দিলে ন্যায় কৰিব বুলি গেৰাণ্টি থাকিলেহেঁতেন তেতিয়াহ'লে দিবলৈ ক'লোহেঁতেন, কিন্তু অতীতৰ ইতিহাসৰ পৰাতো গেৰাণ্টি নাই। তৰুণ গগৈদেৱৰ 15 বছৰীয়া শাসনকালত 12 চনত যেতিয়া BTADত 5 লাখ মানুহ গৃহহীন হ'ল, তেওঁলোকক ন্যায় দিলেনে? প্ৰায় 1,500 পৰিয়ালক 50,000 টকালৈ আণ্ডাৰটেকিং দি তাৰ পৰা গুচি যাব কোৱা হৈছিলে। আমি এছেম্বলিত ধৰাৰ কাৰণে তেতিয়া সেইটো কেঞ্চেল হ'ল যে 50,000 টকা পাব, মাত্ৰ 50,000 টকা কম্পেনচেশ্যন। কেন ইউ ইমাজিন? 50,000 টকা কম্পেনচেশ্যন দি তেওঁলোকে কৈছে তোমালোকে যোৱা ইয়াৰ পৰা। 14 চনত নৰসিংবাৰীত যিটো ঘটনা হ'ল, কোনো এজন মানুহে কিবা ন্যায় পালেনে? হিতেশ্বৰ শইকীয়াৰ দিনত বাছবাৰীত যিবোৰ মানুহ নিৰীহভাৱে হত্যা হৈছিলে, তাৰপিছত কংগ্ৰেছ কিমানবাৰ পাৱাৰত আহিলে, কিবা ন্যায় পালোঁনে? আমি পোৱা নাই। গতিকে আপোনালোকে অলিক সপোনটো নেদেখিব, অলপমান চিন্তাৰ মাজত অলপমান নতুনত্ব আনক যে লেট আছ ট্ৰাই। আৰু আপোনালোকে যদি আকৌ কৈছোঁ, যদি আপোনালোকে ভাবি আছে বিজেপিৰ অত্যাচাৰত আমি অতিষ্ঠ হৈছোঁ আৰু কংগ্ৰেছ আহিলে আমি স্বৰ্গ পাই যাম, একদম মূৰ্খ ৰাজ্যত বসবাস কৰি আছে, ইউ উইল নেভাৰ গেট জাষ্টিছ।
যি কংগ্ৰেছ নেতৃত্বই কোনোবা বিশ্বনাথত এজন নেপালী সম্প্ৰদায়ৰ মানুহৰ কাৰণে লগে লগে ফেচবুকত পোষ্ট দিব পাৰে, আজি ধুবুৰীত ইমান উচ্ছেদ হৈছে এটা টু শব্দ উচ্চাৰণ কৰিব নোৱাৰে, তেওঁলোকৰ পৰা আপোনালোকে কেনেকৈ আশা কৰিব পাৰে? অখিল গগৈ যেনেকৈ ক'লে যে লাগিলে ভাৰতীয় মানুহ ৭১ৰ পিছত হোৱা মানুহক কিন্তু এক চিকটাও মাতি নিদিওঁ, কিয় ক'ব নোৱাৰে? ৭১ৰ আগত হোৱা মানুহ কিন্তু ন্যায়িকভাৱে ভাৰতীয় হৈ গ'ল, যে ৭১ৰ আগৰ মানুহখিনিক আমি নাগৰিক হিচাপে সমমৰ্যাদা দিম বা তেওঁলোকক জীয়াই থকাৰ কাৰণে এটকা মাটি দিম। এইটো ক'ত কি আপত্তি আছে? তেওঁলোকৰ সেই গাৰ্ডছটো কিয় নাই বা হোৱা নাই? এইকাৰণেই ৰকিবুলৰ সৈতে আবল তাবল বকাই আছে যে তেওঁলোকে এই কামখিনি নকৰে। কংগ্ৰেছ এটা সময়ত ভাৰত স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট আপ টু জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকেই আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা। গতিকে ভাই আপোনালোকে ভুল নকৰিব, অহা নিৰ্বাচনত মই বিচাৰোঁ যে অখিল গগৈয়ে যিটো ত্যাগ কৰিলে আৰু তেওঁ আহোম ল'ৰা হয়, ৰজাৰ তেজ তেওঁৰ গাত আছে, আহোমেই গোটেই অসমত সাতৰাজ মাৰি একৰাজ কৰিছিলে। গতিকে উপযুক্ত আহোম হ'লে তেওঁহে আমাৰ হিন্দু মুছলমান সকলোকে লগত লৈ আগবাঢ়িব পাৰিব। আৰু অতীতৰ কৰ্মৰাজিৰ পৰা দেখিছোঁ অখিল আজিয়ে বিধায়ক হৈছে, তাৰ কিমান আগৰ পৰা এই কৃষকৰ কাৰণে আন্দোলন কৰি আছে। হি ইজ এ ভেৰি গুড এক্টিভিষ্ট। গতিকে ভাই, আৰু এইবাৰ বিশেষকৈ ধুবুৰীত তেওঁ যিটো অনুকম্পা দেখুৱালে মোৰ হৃদয় বিগলিত হৈছে যে কংগ্ৰেছে যদি এই 5টা চৰ্ত মানি লয় হয়তো মই কংগ্ৰেছৰ পৰাই ইলেকশ্যন খেলিম, কিন্তু মই বিচাৰিম অখিলক মিয়া মানুহে এটা প্ৰতিদান দিয়ক, উপহাৰ দিয়ক, কৃতজ্ঞতা প্ৰকাশ কৰক, CPM-ৰ নিচিনা যাতে অখিল নহয়। আৰু যদি কংগ্ৰেছে নামানে, মই এতিয়া সিদ্ধান্ত লৈছোঁ অখিলে মোক টিকেট দিয়ক নিদিয়ক, মই অখিলৰ এজন সৈনিক হিচাপে অখিলক মই মানে যাতে অখিল বিধানসভাত থাকে, যাতে অখিলে এই অখিল গগৈয়ে যাতে আমাৰ যিখিনি ডিপ্ৰাইভড মানুহ, ডিপ্ৰাইভ ছেকশ্যন, নট অনলি মুছলমান, হিন্দু মুছলমান সকলো তেওঁলোকৰ হৈ যাতে মাত মাতিব পাৰে, কৃষকৰ কাৰণে যাতে মাত মাতিব পাৰে, তাৰ কাৰণে অখিল গগৈ এটা ষ্ট্ৰং শক্তি হৈ থাকক। মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছেতো মোৰ চৰ্ত মানি লোৱাৰ প্ৰায় সম্ভাৱনা নাই। অখিলৰ লগত মই কোনো কথাও পতা নাই যে অখিলৰ ৰাইজৰ দলৰ হৈ মই কাম কৰিম, অখিলক মই শক্তিশালী কৰিম। এইটো মিয়াৰ বৰ্তমান দায়িত্ব, তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা, অতীতৰ পৰা শিক্ষা লওক। CPM-ৰ দৰে আপোনালোকে তেওঁলোকক তেওঁ ফ্ৰাষ্ট্ৰেটেড নকৰিব। আৰু কোনোবা ধৰ্ম নিৰপেক্ষ মানৱীয় গুণ বিশিষ্ট হিন্দু মানুহৰ নেতৃত্বতে আমি এতিয়া আগবাঢ়িব যাব লাগিব বুলি মোৰ ধাৰণা। এইখিনি সামগ্ৰিকভাৱে ক'লোঁ, বাকী সিদ্ধান্ত আপোনালোকৰ, কোৱাটোতো মোৰ দায়িত্ব আৰু কৰ্তব্য। দ্বিতীয়তে, আপোনালোকে এই সমস্যাৰ যদি চিৰদিনৰ কাৰণে, আজি উচ্ছেদ নাম, আগতে ডিবুটাৰ আছিলে, তাৰ আগতে বিদেশী আছিলে, এই যিটো এটা মানে সামগ্ৰিক পৰিৱেশত মিয়া জনগোষ্ঠীটোৰ মানুহক অত্যাচাৰ কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ যি প্ৰক্ৰিয়া 1950 চনৰ পৰা চলি আহিছে, এইটো যদি অনাগত দিনত একেবাৰে শেষ কৰিব বিচাৰে তেতিয়া মিয়া জনগোষ্ঠীয়ে 4টা কাম কৰিব লাগিব। এটা, শিক্ষাত আটাইতকৈ গুৰুত্ব দিয়ক। 2 নম্বৰ, ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক। 3 নম্বৰ, সততাৰ জীৱন যাপন কৰক। কেইটামান চিত্ৰপট, মই জাষ্ট উদাহৰণে টাইম হৈ গ'ল, 3-4টা চিত্ৰপট মই দেখিছোঁ যিবোৰে মনটোক বহুত কষ্ট দি আছে যে আমি ক'ত গৈ আছোঁ, বিবেকত খুন্দিয়ে আছে। আজি ধুবুৰীত ইমান অত্যাচাৰ, মই কিবা কৰিব নোৱাৰিলেও মোৰ মনত দুখ থাকিব লাগিব, ৰাতি টোপনি হ'ব নালাগিব। এই মুহূৰ্তততো মই ফূৰ্তি কৰাৰ কোনো মই সুযোগ দেখা নাই। কিন্তু এই যে পঞ্চায়ত ইলেকশ্যন লৈ ইফালে ধুবুৰীত মানুহ মৰি আছে, হাজাৰ হাজাৰ মানুহ গৃহণ হৈছে, পঞ্চায়ত ইলেকশ্যনত চাব জিকাৰ পিছত কি ফূৰ্তি, ক'ত আছো ৰে ভাই? আমি কিমান টকা খৰচ হৈছে, আমি যদি 2 লাখ টকা তেওঁলোকৰ কাৰণে ৰাখিলোহেঁতেন, যে 2 লাখ টকা সেই মানুহখিনিৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে খৰচ কৰিম, বা সেই মানুহখিনিক আজি কোনোবা এজন মানুহে মানে এটা ব্যতিক্ৰম, তেওঁৰ 30 বিঘা মাটি দান কৰিব খুজিছে। আমি যেতিয়ালৈ 80-90% মানুহ এই কেৰেক্টাৰিষ্টিকৰ অধিকাৰী নহওঁ তেতিয়াহ'লে জাতিৰ উত্তৰণ নহয়। আজি মুছলমান সমাজত সেইদিনাও দেখিছোঁ বঙাইগাঁৱত বিজেপিত যোগদানৰ যি দীঘলীয়া শাৰী, মোৰতো ভাই একদম সঁচাকৈ দিলৰ পৰা বিশ্বাস হৈ আছে যে আল্লাহ তালা নাৰাজ হৈছে বোধহয় আমাৰ ওপৰত। আমি মানুহ নে কি?
মানৱীয় গুণ আছে নাই? বিজেপিক মই এতিয়াই বিজেপিৰ নেতৃত্বক মই কাণত ধৰি শাসনৰ গাদীৰ পৰা আঁতৰাব নোৱাৰোঁ, কিন্তু মই মনৰ পৰা ঘৃণা কৰিবলৈ বেছ মানৱতাৰ শত্ৰু। আৰু তাতে আমাৰ মানুহ বঙাইগাঁও তলে তলে জইন কৰি আছে চব জেগাতে। ক'ৰবাত দেখিছোঁ বিজেপিৰ প্ৰেচিডেণ্ট হৈছে, মানে যথেষ্ট ফূৰ্তি আৰু মাৰামাৰি চলি আছে। ক'ত আছোঁ ৰে ভাই আমি? নিজৰ মাজত মাৰামাৰি কটাকটি। গতিকে মুছলমানে ব্যক্তিগতভাৱে এই তিনিটা কাম কৰিব লাগে। এটা হ'ল যে শিক্ষা, 2 নম্বৰ ব্যৱসায়, 3 নম্বৰ সততাৰ জীৱন যাপন। মই বেলেগৰ অপকাৰ নকৰোঁ, পাৰিলে যদি পাৰোঁ এজনৰ উপকাৰ কৰিম, এজনক সহায় কৰিম, কথাৰ দ্বাৰা বা অন্য যিকোনো উপায়। 4 নম্বৰ, 5 বছৰ মই ৰাজনীতি নকৰোঁ, মই দৃষ্টি ৰাখিম ৰাজনীতিৰ ওপৰত আৰু সময়ত মই উচিত সিদ্ধান্ত ল'ম। এই জিন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ মুছলমানে যেতিয়ালৈ বাদ নিদিব নহয়, কোনোবা ৰাজনৈতিক দলৰ গোলাম হিচাপে নিজকে পৰিচয় দিবলৈ বাদ নিদিব, তেতিয়ালৈ জনগোষ্ঠীৰ উত্তৰণ নাই। বহুতে মোক সমালোচনা কৰে, তুমি কংগ্ৰেছৰ টিকেটত জিকিছা, তুমি আকৌ কংগ্ৰেছক সমালোচনা কৰা। আৰে ভাই কিয়া বাত বলতা হে তুমি? মই MLA কিয় হৈছোঁ? কোনোবা এটা ৰাজনৈতিক দল কিয় পচন্দ কৰিছোঁ? মোৰ মানুহখিনিক ন্যায় দিব লাগে, মই প্ৰতিনিধিত্ব কৰা সমষ্টিৰ উন্নয়ন কৰিব লাগে, মই অসমৰ মানুহক ন্যায় দিব লাগে। যেতিয়াই কোনোবা ৰাজনৈতিক দলক সেই ন্যায় দিব নোৱাৰিম, সেই ৰাজনৈতিক দলক মই লাত মাৰি থৈ গুচি আহিম। মই MLA হোৱাটো মুখ্য নহয় মোৰ। MLA হৈ যদি মই ন্যায় কৰিব নোৱাৰোঁ, মই ঘোঁৰাৰ ঘাচ খাটিবলৈ MLA হৈ থাকিব লাগে না? বহুত মানুহ আছে এনেকুৱা পুতুলা সদৃক MLA হ'বলৈ, মন্ত্ৰী হ'বলৈ। মোৰ তেনেকুৱা MLA মন্ত্ৰী হ'বলৈ হাবিয়াক নাই। হয়, মই MLA থাকিলে মোৰ মানুহৰ প্ৰতি ন্যায় কৰিম, সকলো মানুহৰ প্ৰতি ন্যায় কৰিম, অন্যায়ৰ প্ৰতিবাদ, অন্যায়ৰ বিৰুদ্ধে ন্যায় হ'ব লাগিব। আৰু যদি নোৱাৰোঁ I should go out. তেতিয়া অন্তত বিবেকৰ দংশনৰ পৰা মুক্ত হ'ম যে না, মোকতো ৰাইজে আৰু MLA বনোৱা নাই, মই এইবোৰলৈ বৰ বেছি দুখ কৰি লাভ নাই। কিন্তু যেতিয়ালৈ ৰাইজে মোক বনাব, মোক মেণ্ডেট দিছে, তেতিয়ালৈ মই ন্যায় কৰিব লাগিব। কংগ্ৰেছ দলে মোক জন্ম দিয়া নাই, UDF দলে মোক জন্ম দিয়া নাই। যেতিয়াই দেখিম যে এই দলৰ পৰা ৰাইজৰ অপকাৰ হ'ব, ৰাইজৰ প্ৰতি অনিষ্ট হ'ব, তেতিয়া এই দল এৰি দিম। কোনো দলৰ মই গোলাম নহয় ভাই। আৰু আপোনালোকে এই মানসিকতা এৰক। দলনো কেলে কৰে? দল কেলে কৰে? দল কৰে আপোনাৰ সমাজখনৰ, আপোনাৰ ৰাজ্যখনৰ মংগলৰ কাৰণে। যেতিয়া আপোনাৰ সমাজখন, ৰাজ্যখনৰ মংগল হ'ব, তেতিয়া আপোনাৰো মংগল হ'ব। এই চামচামি কৰি, চেলা চামুণ্ডাগিৰি কৰি আপুনি অকলে অলপ দিনৰ কাৰণে বেনিফিটেড হ'ব পাৰে, কিন্তু আপোনাৰ গোটেই সমাজখন ধ্বংস হ'ব। এই মানসিকতা বাদ দিব লাগে ভাই। কোনো ৰাজনৈতিক দলে আমাক জন্ম দিয়া নাই। আমি ৰাজনৈতিক দল কৰিছোঁ যাতে ৰাজনৈতিক শক্তিৰ দ্বাৰা আমাৰ সমাজখনৰ সামগ্ৰিক উন্নয়ন হয়, আমাৰ পৰিয়ালটোৰ উন্নয়ন হয়। এইখিনিকে ক'লোঁ। মই সদৌ শেষত আহ্বান জনাইছোঁ যে ভাই, অতীতৰ পৰা শিক্ষা লওক। এই যে আমি যেন অলপ বেছি অকৃতজ্ঞ, কোনোবাই আমাক দিগন্ত শৰ্মা আজি 50 বছৰ হৈ গ'ল, কোনোবা সংগঠনে তেওঁ এটা সম্বৰ্ধনা জনালে নে বাৰু? যি দিগন্ত শৰ্মাই নেলি আৰু চাউল খোৱাৰ ওপৰত সত্যৰ আধাৰত প্ৰতিষ্ঠিত 2খন দস্তাবেজ লিখিছে, আৰু সেই দিগন্ত শৰ্মাকে কিতাপ 2খন লিখাৰ কাৰণে আজি পদে পদে তেওঁ নিগৃহীত হৈ আছে। কিন্তু আমি মুছলমানৰ ইমান সংগঠন আছে, কোনোবা দিনা দিগন্ত শৰ্মাক মাতি পেলাই এটা সম্বৰ্ধনা দিলেও নে? সি বেচাৰা অকণমান এনকাৰেজ পালেহেঁতেন, কৰা নাই। CPM-এ ইমান ত্যাগ কৰিলে, মনোৰঞ্জন তালুকদাৰৰ চিকিউৰিটি ফৰফিট কৰি দিলোঁ আমি। অখিল গগৈ বেচেৰা আজি এই মানুহখিনিৰ ওচৰত গৈ ইমিডিয়েট কিবা কৰিব পাৰক নোৱাৰক, বিপদৰ সময়ত মৰমৰ মাত এষাৰি হীৰাতকৈ বেছি মূল্যৱান। আজি তেওঁ যি ধৰণে নিগৃহীত হৈছে, আমি যাতে আৰু তেওঁৰ প্ৰতি অকৃতজ্ঞ নহওঁ ব্ৰাদাৰ। লেট আছ টেষ্ট, লেট আছ চি হোৱাট উই চি। এই আশা ৰাখিলোঁ। সদৌ শেষত এটা শিকিছোঁ, চাওক, মাতৃভাষা আমাৰ পূৰ্বপুৰুষসকলে আজিৰ পৰা 100 বছৰ আগতে, 150 বছৰ আগতে অসমত আহি এটা সিদ্ধান্ত লৈছে যে আমাৰ মাতৃভাষা অসমীয়া। আৰু এইটো ইছলামৰ নিৰ্দেশ অনুসৰিয়ে লৈছে। ইছলামত আছে যে হুব্বুল অতনে মিনাল ইমান, স্বদেশ প্ৰেম ইমানৰ অংগ। তুমি যি দেশ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তুমি যি দেশৰ বায়ু পানী সেৱন কৰি জীয়াই থাকা, সেই দেশক সন্মান কৰিবা, সেই দেশক ভাল পাবা, সেই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবা। আৰু সেই নিৰ্দেশ অনুসৰি আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষা গ্ৰহণ কৰিছে। কোনো দুষ্ট চক্ৰই যাতে ঘুণাক্ষৰেও নাভাবে যে আমাৰ এই
পূৰ্বপুৰুষে লোৱা সিদ্ধান্তক আমি বদলি কৰিম, আমি বঙালী লিখিম। এইটো আপোনাৰ ইমানটো দুৰ্বল হ'ব, আপুনি মুছলমান হোৱাৰ পৰা খাৰিজ হ'ব। দ্বিতীয়তে আপোনাৰ বিপদ আৰু ঘনীভূত হ'ব। নো ওৱান কেন চেঞ্জ হিজ মাদাৰ নৰ হিজ মাদাৰ টং। আমি এতিয়া মই মিয়া জনগোষ্ঠী, মই ঘৰত গ'লেও মোৰ 80% কথা অসমীয়া হয়। মই কেনেকৈ অসমীয়া কওঁ মই গমেই নাপাওঁ। মিয়া দোৱানত কথা অট'মেটিক মোৰ ভতিজাৰ লগত, মোৰ বোৱাৰীৰ লগত কথা পাতোঁতে আনকি অসমীয়া ওলাই যায়। আৰু অসমীয়াত লিখা পঢ়া কৰিছোঁ, আপোনালোকে অসমীয়া আপোনালোকে ক'ত যাব খোজে বঙালী ভাষা লৈ পেলাই? কি বেনিফিট হ'ব আপোনালোকৰ? গতিকে এই ভুল নকৰিব। আমাৰ পূৰ্বপুৰুষে শুদ্ধ সিদ্ধান্ত লৈছে। 2-4জন মানুহ, 2-4টা সংগঠন আমাৰ প্ৰতি আখেজ ৰাখিব পাৰে, কিন্তু গোটেই অসমীয়া সমাজখন মূলসুঁতিৰ মানুহ বেয়া নহয়, নহ'লে আমি থাকিব নোৱাৰিলোহেঁতেন। বহুত মানৱীয় গুণ বিশিষ্ট মানুহ আছে, যাৰ কাৰণে অখিল গগৈ আজি আমাৰ কাষত থিয় হৈছে। আজি হীৰেণ গোহাঁই ডাঙৰীয়া ইমান নিগৃহীত হৈও শুদ্ধ কথাবোৰ কৈ আছে। আজি আপোনাৰ জগদীশ ভূঞাই ডাইৰেক্টলি নকলেও ইনডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাক হলটেকত পেলাইছে। গতিকে এই কথাবোৰ মনত ৰখা উচিত। মাতৃভাষাৰ ক্ষেত্ৰত লোকপ্ৰিয় আহি আছে, আমি সকলোৱে একমুখে কোৱা উচিত যে আমি অসমীয়াই লিখিম। আমি কোনোবাই এনমাৰতেৰে গণ্ডগোল কৰিলেও আমি নাই তেওঁক বাধ্য কৰাম যে আই নো হোৱাট মাই মাদাৰ টং ইজ। মোৰ মাতৃভাষা কি মই জানো, মই যিটো কওঁ সেইটো লিখা। যোৱা লোকপ্ৰিয়লত বহুতে এনমাৰতেৰে গণ্ডগোল কৰিছিলে যে নাই তুমি অসমীয়া ক'লে কি হ'ব, ঘৰততো মিয়া দোৱানত কথা পাতা, গতিকে তুমি বঙালী হয়। এইটো যাতে এইবাৰ হ'বলৈ নাপায়, সেইকাৰণে আমি অলপ বদনামীও হৈছোঁ। বহুত জেগাত এনমাৰতেৰ ভুলৰ কাৰণে এইটো হৈছে। এইটো যাতে এইবাৰ হ'বলৈ নাপায় আপোনালোকে চকু দিব। কোনোবা দুষ্ট চক্ৰৰ ফুচলনিত নিজকে বিপদাপন্ন নকৰিব। এইখিনিকে ক'লোঁ। আৰু বিশেষকৈ ৰাজনৈতিকভাৱে আপোনালোকে অলপ সচেতন হওক। অহা 6-7 মাহ এই 26 নিৰ্বাচনত আপোনালোকে শুদ্ধ সিদ্ধান্ত ল'ব লাগিব, তেতিয়াহে ভৱিষ্যত আপোনালোকৰ সুৰক্ষিত হ'ব। ধন্যবাদ। আসসালামু আলাইকুম, খুদা হাফিজ, নমস্কাৰ।